নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম ডিচি অফিচৰ পৰা এটেচ পিয়নৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, অফলাইন বা অনলাইন জৰিয়তে আবেদন কৰিব পাৰিব নাই, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ জব আপডেট পাই থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ এই চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, আজিৰ পোষ্ট হৈছে এটেচ পিয়ন। ইয়াৰে আপোনালোকৰ টোটেল 5টা ভেকেঞ্চি আছে। ইয়াত যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে 8 পাছ কৰিব লাগিব। যদি আপোনালোকে 8 পাছ 9 বা 10 পাছ কৰি থৈছে, যদি মেট্ৰিক পাছ কৰি থৈছে, তেতিয়াহ'লেও আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা আছে, লগতে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জতো হাই ছেকেণ্ডেৰী পাছৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব নোৱাৰিব। ইয়াত আপোনালোকৰ ডাইৰেক্টলি মেনশ্যন কৰা আছে, যদিহে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন জনাব নোৱাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ অনলি 8 পাছৰ পৰা 10 পাছৰ ভিতৰতহে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায়, 12,000 পৰা 52,000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে 3,900 টকা গ্ৰেড পে থাকিব। বন্ধুসকল, এটেচ পিয়নৰ পদখিনিত আপোনালোকৰ কেটেগৰী ৱাইজত ভাগ কৰা হৈছে। ইয়াৰে যদি আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীত 3টা ভেকেঞ্চি আছে, OBC কেটেগৰীত আপোনালোকৰ 2টা ভেকেঞ্চি আছে। বন্ধুসকল, আনৰিজাৰ্ভৰ যিটো 3টা ভেকেঞ্চি আছে, সেই ভেকেঞ্চিখিনিত SC, ST বা STP সকলো কেণ্ডিডেটে ইয়াত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন মানিব লাগিব। ইয়াৰে আপোনালোকৰ বয়সৰ সীমা দিয়া আছে। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি আপোনালোকৰ 40 বছৰ বয়সতকৈ ওপৰত হৈছে, তেতিয়াহ'লে আপোনালোকৰ ইয়াত এজ ৰিলেক্সিবল দিয়া আছে। যদি আপোনালোকৰ SC, ST কেণ্ডিডেটৰ পৰা বিলং কৰে, আপোনালোকৰ 5 বছৰ ৰিলেক্সিবল দিয়া আছে। যদি আপোনালোকে OBC, MOBC কেণ্ডিডেটৰ পৰা বিলং কৰে, 3 বছৰ ৰিলেক্সিবল দিয়া আছে। লগতে যদি আপোনালোকৰ বিকলাংগ বা PWD কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকৰ ইয়াত 10 বছৰ ৰিলেক্সিবল দিয়া হৈছে। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে অফলাইন জৰিয়তে আবেদন জনাব লাগিব। তাৰে আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে সকলোখিনি বায়'ডাটা সম্পূৰ্ণকৈ ফিল কৰিব লাগিব ব্লক লেটাৰত। লগতে আপোনালোকে কপি এনভলপ চাইজৰ আপোনালোকে ল'ব লাগিব। ইয়াৰে আপোনালোকৰ হেডিঙত লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এটেচ পিয়ন। চ' বন্ধুসকল, সেই কালি পদটোত আপোনালোকে এটেচ পিয়ন লিখিব লাগিব। লগতে বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত লাষ্ট ডেট দিয়া আছে। যদি আপোনালোকে ইয়াত অফলাইনৰ জৰিয়তে আবেদন জনাব বিচাৰে, ইয়াৰে আপোনালোকৰ লাষ্ট ডেট হৈছে 17 ডিচেম্বৰ 2024 তাৰিখৰ বিয়লি 5 বজাৰ পৰ্যন্তলৈকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত কোনো ধৰণৰ ৰিটন টেষ্ট অনুষ্ঠিত নহয়। ইয়াৰে আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ বা ভাইভা ভইচ অনুষ্ঠিত কৰা হ'ব। যদি আপোনালোকে ভাইভা ভইচ বা ইণ্টাৰভিউত যদি আপোনালোকৰ ভাল পাৰফৰ্মেঞ্চ কৰে, তেতিয়া আপোনালোকক ডাইৰেক্টলি চিলেক্ট কৰা হ'ব। বন্ধুসকল, যদি আপোনালোকে এপ্লিকেশ্যনখন যদি ফিল আপ কৰে বা এপ্লিকেশ্যন ছাবমিট কৰে, তেতিয়া আপোনালোকৰ এটা চিলেকশ্যন লিষ্ট আহিব, প্ৰভিশ্যনেল লিষ্ট হয়। সেই লিষ্টখন আপোনালোকৰ ৰিজেক্ট হৈছে নে চিলেকশ্যন হৈছে, সেই আপোনালোকে চাবলৈ আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱেবছাইটত উপলব্ধ হ'ব। ইয়াৰে আপোনালোকৰ ৱেবছাইট হৈছে www.nagaon.judicial.gov.in। সেই ৱেবছাইটত আপোনালোকৰ লিষ্ট উপলব্ধ হ'ব। যেতিয়া আপোনালোকৰ লিষ্ট উপলব্ধ হ'ব, তেতিয়া মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ইনফৰ্মেশ্যন দিম। গতিকে আপোনালোকে যদি মোৰ চেনেলটোলৈ ভিজিট কৰিছে বা যদি সেই লিষ্টখন যদি আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো যেতিয়াই আপোনালোকৰ ইনফৰ্মেশ্যন আহিব, লগে লগে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ইনফৰ্মেশ্যন দিম।
সো বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে ধন্যবাদ